আপোনালোকে আজি মই বিধায়ক হৈ আছো নহয় 26লৈকে বৰ্তমান 26 পিছত মই বিধায়কত নিৰ্বাচন অৱতীৰ্ণ নহওঁ যদি নন্দ যদি জিলা পৰিষদ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত প্ৰাৰ্থী যদি জয়লাভ নহয় মেডিনা মেজ বৰুৱা ডাঙৰীয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ কোনো তাই মেম্বাৰশ্বিপ নহয়, তাইক ইতিমধ্যে পাৰ্টিৰ পৰা কাৰণ দৰ্শক জাননী দিয়া হৈছে। আৰু ইতিমধ্যে আজি আমি প্ৰায় আমাৰ গোটেইখিনি কাৰ্যকলাপ আজি ৰাতিপুৱা আমি বহি পেলাই প্ৰায় মই আপোনাক কথা দিছোঁ, আপোনালোকে আজি মই বিধায়ক হৈ আছো নহয় 26লৈকে বৰ্তমান 26 পিছত মই বিধায়কত নিৰ্বাচন অৱতীৰ্ণ নহওঁ যদি নন্দ যদি জিলা পৰিষদ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত প্ৰাৰ্থী যদি জয়লাভ নহয় আৰু বিপুল ভোটত জয়লাভ হ'ব। ইয়াত মেডিনা মেচ হওক আৰু কিবা মেচ হওক বা ইয়াত হাতৰ চিনৰ কামেই নাইকিয়া হ'ল, কোনো কাৰণে নাই, বিৰোধী নাই। আমাৰ নন্দ হেৰলিন নন্দ বহুত বিপুল ভোটত জয়লাভ হ'ব। ইয়াত কৈ নকৈ একো লাভ নাই আৰু কোনে ক'ত উঠিছে মোৰ ক'বলগীয়া নাই, কোনে কাক ভোট দিয়ে সেইটো মই ক'ব নাই, কিন্তু হেৰলিনা নন্দক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই ওতঃপ্ৰোতভাৱে সহায় কৰিছে আৰু বিপুল সংখ্যক ভোটত জয়লাভ কৰিব। আৰু আজি আমি ফুল ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আজি।